কেতিয়াবা কাৰোবাৰ বিশ্বাসী পাত্ৰ হ'বলৈ গৈ কেতিয়াবা আপুনি অবিশ্বাসী পাত্ৰ হৈ পৰিছে নেকি? কেতিয়াবা কাৰোবাৰ মনত বা কাৰোবাৰ জীৱনত আপুনি বিশ্বাসী হ'বলৈ চেষ্টা কৰি আছে কিন্তু বাৰে বাৰে বিচলিত হৈছে। নমস্কাৰ, মই আজি আলোচনা কৰিব ওলাইছোঁ আপোনালোকৰ লগত বিশ্বাস আৰু অবিশ্বাসৰ এই মায়াজালখনৰ ওপৰত। আচলতে বিশ্বাস আৰু অবিশ্বাসৰ মায়াজাল বুলি মই কিয় ক'লোঁ? কাৰণ বিশ্বাস আৰু অবিশ্বাস আমাৰ মানুহৰ জীৱনত থাকিবই। এইটো এটা নৰ্মেল কথা, কাৰণ বিশ্বাস আৰু অবিশ্বাস এইটো এটা আৱেগৰ লগত জড়িত। কিন্তু কেতিয়াবা আমি সেই বিশ্বাস অভাৰ বিশ্বাস কৰি, অতি বেছি বিশ্বাস কৰি বা অতি বেছি অবিশ্বাস কৰি আমি কেতিয়াবা মানসিক চাপত ভুগিব লগা হয়। কেতিয়াবা আমাৰ গোটেই পৰিৱেশটোক আমি সেই বিশ্বাস অবিশ্বাসৰ মায়াজালৰ ফান্দত সোমাই শেষ কৰি পেলাওঁ। গতিকে আমি আজি শিকিব ওলাইছোঁ সেই চাইক'লজিটোৰ ওপৰত, আচলতে বিশ্বাস আৰু অবিশ্বাসৰ কেনেদৰে আমি আমাৰ জীৱনত এটা আমাৰ টুল হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে কেতিয়াবা এই কথাটো নিশ্চয় শুনিছে বা দেখিছে যে সহজ সৰল এজন মানুহ, ভদ্ৰ এজন মানুহ তুলনামূলকভাৱে এজন অভদ্ৰ, এজন চোৰ চতুৰালি কৰা ব্যক্তিতকৈ বেছি প্ৰবঞ্চনাৰ মুখামুখি হ'ব লগা হয়। ভাবি চাইছেনে কিয়? কাৰণ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা এখন আইনাৰ দৰে আমাৰ মন মগজুত এখন আইনা থাকে। সেই আইনাখন আমাৰ মন মগজুত এনেকুৱাকৈ প্ৰতিষ্ঠিত হয় যে আমাৰ বিচাৰ বিবেচনা, আমাৰ চিন্তা ভাৱনা সকলো সেই আইনাখনৰ থ্ৰুৱেদিয়ে প্ৰতিফলিত হয়। এতিয়া যেতিয়া মোৰ সন্মুখত এজন ব্যক্তি আহি পৰিব, মই সন্মুখত মোৰ আইনাখনত তেওঁৰ ছবিটো কি হিচাপে প্ৰতিফলিত হ'ব জানেনে? কাৰণ মই যদি এজন ভদ্ৰলোক, মই যদি এজন সাধাৰণ লোক, মই যদি মোৰ চিন্তা ভাৱনা শুদ্ধ পথেৰে আছে, গতিকে আনৰ যেতিয়া প্ৰতিচ্ছবিখন আপোনাৰ সেই আইনাখনত প্ৰতিফলিত হ'ব, তেতিয়াও আপুনি সেই প্ৰতিফলিত হোৱাৰ পাছত মানুহজনক সহজ সৰল আপোনাৰ দৰেই বুলি ভাবি ল'ব। আৰু মই যদি আজি চতুৰ, মই কুবুদ্ধিৰ অধিকাৰী, তেতিয়াহ'লে মোৰ মন মগজুত থকা সেই আইনাখনত আনজন ব্যক্তিৰ ফটোখন, আনজন ব্যক্তিৰ ছবিখন যেতিয়া প্ৰতিফলিত হৈ আহিব, তাত কিন্তু চোৰ চতুৰালি কুবুদ্ধিৰ অধিকাৰী হিচাপে প্ৰতিফলিত হৈ আহিব। সন্মুখৰজন যিমানেই ভদ্ৰ হওক, মই যদি অভিসন্ধিৰ গৰাকী, মই যদি চোৰ চতুৰালি হয়, সন্মুখত যিমান ভদ্ৰ এজন ব্যক্তি থাকিলেও মই কিন্তু তেওঁক চোৰ চতুৰালিৰ যি দৃষ্টিভংগী সেইটোৱে চাম। গতিকে চোৰ চতুৰালি মানুহ সেইকাৰণে তুলনামূলকভাৱে ভাল ব্যক্তিজনতকৈ কম প্ৰবঞ্চিত হয়। মই কিন্তু আপোনালোকক এইটো ক'ব বিচৰা নাই যে চোৰ চতুৰালি কেতিয়াও নহ'ব। বিশেষকৈ এই কথাটো ক'ব বিচাৰিছোঁ সেইসকল মানুহৰ বিষয়ে, সেইসকল মানুহৰ ভালৰ কাৰণে যিসকলে ভদ্ৰ, যিসকলে ভাল চিন্তাৰে আগবাঢ়িব বিচাৰিছে জীৱনটো, কিন্তু বাৰে বাৰে প্ৰবঞ্চিত হ'ব লগা হৈছে। তেখেতৰ মন মগজুক আনৰ সন্দেহবাদে আমনি কৰিছে। তেখেতক আনে বিশ্বাসী কৰি ল'ব পৰা নাই, গতিকে তেখেতে মানসিকভাৱে এটা চাপত ভুগি আছে তেওঁলোকৰ কাৰণে। আচলতে আনে আপোনাক বিশ্বাস কৰক নকৰক সেইটো আপোনাৰ বিচাৰ্য বিষয় নহয়। আপুনি নিজে প্ৰথমতে নিজে বিশ্বাস কৰক, নিজে সৎপথেৰে নিজৰ কাম নিজৰ সময়মতে কৰি যাওক। কিন্তু যদিহে আপুনি ইমানখিনি কৰাৰ পাছতো আপোনাক বিশ্বাসী হিচাপে ল'ব পৰা নাই কোনোবাই, সেয়া সন্মুখৰজনৰ প্ৰব্লেম, আপোনাৰ নহয়। তাৰ কাৰণে আপুনি মানসিক চাপ ল'বলৈ কোনো দৰকাৰ নাই। কাৰণ কি জানেনে, কেতিয়াবা এনেকুৱা কথাটো আপোনালোকে নিশ্চয় শুনিব পাৰে বা ভৱিষ্যতেও পাব পাৰে। সেইটো হ'ল বহুতে আজিকালি এটা ট্ৰেণ্ড আহিছে, আই এম নট ছেকিউৰ, আই ডোণ্ট ফিল ছেকিউৰ। কি মানে আই ডোণ্ট ফিল ছেকিউৰ মিনছ কি? তুমি বেটাই নিজেই নিজৰ মন মগজুত আনক ছেকিউৰ কৰিব নোৱাৰা, আৰু সেইজন মানুহেই আনৰ পৰা ছেকিউৰ ফিল নকৰে। আচলতে সন্মুখত আমি আমাৰ নিজৰ হিচাপেই চাব বিচাৰোঁ আনজনক। মই অবিশ্বাসী মানুহ, মই ধোকাবাজ মানুহ, মই এজন বিশ্বাসঘাতক মানুহ, মোৰ সন্মুখত থকাজনকতো বিশ্বাসঘাতকৰ যদি ধূলিকণাটোৰ সমানত চেকা নাই, তথাপিতো তেখেতক মই বিশ্বাসঘাতক বুলিয়েই ভাবি ল'ম। প্ৰব্লেমটো ক'ত আচলতে? প্ৰব্লেমটো ভালজনৰ নে বেয়াজনৰ? প্ৰব্লেমটো আচলতে সেই বেয়াজনৰ। গতিকে সেইটোত আমি চিন্তা কৰি আমাৰ এনাৰ্জি লছ কৰাতকৈ, এই বিশ্বাস অবিশ্বাসৰ মায়াজালখনত সোমোৱাতকৈ বিশ্বাস আৰু অবিশ্বাসটো এটা সাধাৰণভাৱে ৰাখক, আৱেগ হিচাপে ৰাখক আৰু জীৱনটো আগুৱাই যাওক। কাৰণ ইজন মানুহে আপোনাক বিশ্বাস যেতিয়া কৰিব, কেতিয়া কৰিব আচলতে? তেখেত যেতিয়া নিজেই বিশ্বাসী হ'ব। আৰু আপোনাক অবিশ্বাস কিয় কৰে জানে? তেখেত নিজে অবিশ্বাসী। তেওঁ নিজে নিজক চিনি পায় তেওঁ বিশ্বাসী, গতিকে আনকো তেওঁ বিশ্বাস সহজভাৱে কৰিব নোৱাৰে। সেয়াই আচল মায়াজাল। গতিকে সেই মায়াজালৰ মাজত নোসোমাব। আপোনালোকক বাৰে বাৰে কৈছোঁ। ধন্যবাদ।